জয় হিন্দ বন্ধু-বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলো নিশ্চয় ভাল আছে। যিহেতু এতিয়া মই বহুত ব্যস্ত হৈ আছোঁ ডিউটি খাতিৰত, মই আপোনালোকৰ মাজত তেনেকৈ ভিডিঅ' দিব পৰা নাই। মই মিনি ব্লগৰ জৰিয়তে আপোনালোকক মই কৈ আছোঁ কথাখিনি যে কি হৈ আছে বৰ্তমান। আৰু আপোনালোক সকলোৱে গমেই পাইছে, যিহেতু মই এতিয়া 26 জানুৱাৰী পেৰেড মাৰিবৰ কাৰণে আহি গ'লোঁ ডিব্ৰুগড়ত। এতিয়া মই পেৰেড প্ৰেক্টিছৰ পৰা আহিছোঁ। আহি পেলাই মই ভাবিলোঁ আপোনালোকক মই সময় অকণ পাইছোঁ যেতিয়া ভিডিঅ' এটা বনাই দিওঁ। আৰু যিহেতু আপোনালোক সকলোৱে গমেই পাইছে যে অসম ফৰেষ্টৰ নতুনকৈ পোষ্ট মুকলি হৈছে আৰু আছাম পুলিচৰ পদ মুকলি হৈছে। লগতে আৰু এটা ভাল খবৰ যে আমাৰ মাননীয় CM ছাৰে কালি ফেচবুক লাইভৰ জৰিয়তে জনাইছে যে অসম পুলিচৰ বয়সটো তেওঁ বঢ়াই দিছে। যিহেতু আগতে 25 বছৰ আছিলে, এতিয়া তেখেতে আৰু 1 বছৰ বঢ়াই দিছে। যোনসকল ল'ৰা ছোৱালীয়ে অসম পুলিচৰ অনলাইন হৈ গৈছিলে যে তেওঁলোকে এপ্লাই কৰিব পৰা নাছিলে বয়সৰ খাতিৰত, বহুতে মোক কমেণ্ট কৰি সুধি আছিলে যে বা অসম ফৰেষ্টৰ পদ কেতিয়া মুকলি হ'ব, অসম পুলিচত মোৰ বয়স গুচি গ'ল। যিহেতু তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ, যিহেতু আৰু 1 বছৰ বঢ়াই দিছে। যোনসকলৰ বয়স হোৱা নাছিলে, অসম পুলিচে মানে বয়স ঢুকি পোৱাকৈ নাছিলে, তেওঁলোকৰ কাৰণে এতিয়া ভাল খবৰ যে অসম পুলিচত আকৌ বয়স বঢ়াই দিছে। আপোনালোকে যোনসকলে এপ্লাই কৰিব নোৱাৰিলে, এইবাৰ যোনসকলে বয়সে ঢুকি পায়গৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব। যিহেতু এপ্লাই লিংকটো তেখেতলোকে খুলি দিব, আপোনালোকে তাত এপ্লাই কৰিব পাৰিব। আৰু লগতে যিহেতু অসম ফৰেষ্টৰ আৰু অসম পুলিচৰ যোনখিনি 4th গ্ৰেডৰ ফালৰ পৰা বা আছাম কামাণ্ডৰ 4th গ্ৰেডৰ পষ্ট আছে, সেইখিনি এপ্লাইসমূহ যিহেতু 22 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেটটো হ'ব 22 ফেব্ৰুৱাৰী। যিহেতু প্ৰায় এমাহ সময় আপোনালোকৰ হাতত দিছে, আপোনালোকে এপ্লাই কৰিব পাৰে। এমাহ সময় পাব হাতত। আৰু আপোনালোকক মই এটা কথা কৈ দিওঁ, যিহেতু আপোনালোকৰ বয়স তেতিয়া বহুতে দুখ কৰি আছিলে যে অসম ফৰেষ্টৰ পদ কেতিয়া ওলাব, মই অসম পুলিচৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে মোৰ বয়স নহ'লেগৈ। আৰু তেওঁলোকে কৈছিলে যে মই আৰু প্ৰেক্টিছ নকৰোঁ যে, যিহেতু আৰু পোষ্ট নোলাবই চাগে, আৰু প্ৰেক্টিছ কৰি কি পাম। আৰু বহুতে তেনেকৈ কমেণ্টো কৰিছিলে। আৰু মই কওঁ আপোনালোকে মানে বয়স, মই তেতিয়াও কৈছিলোঁ যে অসম পুলিচত যোনসকলে গৈছিলে অসম পুলিচত মোৰ বয়সে নাপালেগৈ, মই আৰু প্ৰেক্টিছ নকৰোঁ। আপোনালোকে প্ৰেক্টিছ কৰি থাকক। আপোনালোকে যোনসকলে অসম পুলিচত নাপালে এতিয়া অসম ফৰেষ্টত চান্স পাব। আৰু আপোনালোকে প্ৰেক্টিছ কৰি থকাৰ কাৰণে আপোনালোকৰ কাৰণে ভালেই হ'ব। যিহেতু এতিয়া মামাই আকৌ বঢ়াই দিছে 1 বছৰ আৰু এটা সুবিধা কৰি দিছে আপোনালোকক। সেয়েহে আপোনালোকে ভালদৰে প্ৰেক্টিছসমূহ কৰি থাকক। যিহেতু আমাৰ মাননীয় CM ছাৰে যোনটো কথা কয় সেই কামটো কৰে, আপোনালোক সকলোৱে গমেই পায়। যিহেতু তেখেতে যোনটো কৰোঁ বুলি কয় মানে সেইটো কৰিয়ে দিয়ে। আপোনালোকে দেখিছে এতিয়া ইটোৰ পিছত সিটোত এডভাৰটাইজমেণ্ট মুকলি কৰি আছে, এপ্লাইসমূহ আৰম্ভ কৰি আছে আৰু ইণ্টাৰভিউ পাতি আছে, নিযুক্তি প্ৰক্ৰিয়াও আৰম্ভ কৰি আছে। চাওকচোন, ইটোৰ পিছত সিটো কাম কৰি আছে, আপোনালোকে দেখি আছে। আৰু কওঁ বুলি কোৱাটো তেখেতে কৰিয়ে দিছে। সেইটোকে মই আপোনালোকক কওঁ, আপোনালোকে ইমান চিন্তা কৰিব নালাগে। এতিয়া আপোনালোকৰ কাৰণে আৰু এটা সুবিধা হৈ গ'ল। যোনসকলে আছাম পুলিচে এপ্লাই কৰিব পৰা নাছিলে আকৌ এপ্লাই কৰিব পাৰিব। আৰু অসম ফৰেষ্টতো যিসকলে ৱেইট কৰি আছিলে, আছাম ফৰেষ্ট, আপোনালোকৰ AFPF, ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ মানে 3টা থাকে। তাতে আপোনালোকে ইয়াতে AFPFত এপ্লাই কৰিবৰ কাৰণে ইয়াতো বয়স আকৌ বহুতলৈকে দিয়া হৈছে অসম ফৰেষ্টত। যিহেতু আপোনালোকে 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব, 18ৰ পৰা 40 বছৰ বয়সলৈকে। আৰু যোনটো ইয়াতে AFPF আছে, AFPFতে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে 25 বছৰ 26 বছৰলৈকে এপ্লাই কৰিব পাৰিব। যিহেতু আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টত আপোনালোকে 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু AFPFত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়স 18ৰ পৰা 25-26 বছৰ হ'ব লাগিব। আৰু লগতে আপোনালোকে মেট্ৰিক পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু যোনটো ফৰেষ্ট গাৰ্ড আছে, ফৰেষ্ট গাৰ্ডত আপোনালোকৰ বয়স 18ৰ পৰা 40 বছৰলৈকে দিয়া হৈছে। ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। আৰু যোনটো ফৰেষ্টাৰ বুলি এটা আছে, সেইটো আপোনালোকে বয়স ছেম 18ৰ পৰা 40 বছৰমানলৈকে বয়স দিয়া হৈছে। আৰু তাতে আপোনালোকে এপ্লাই কৰিবলৈ গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। আৰু ইয়াৰ এপ্লাইসমূহ যিহেতু গমেই পালে আৰম্ভ হ'বই আৰু 22 তাৰিখৰ পৰা, আৰু ফেব্ৰুৱাৰী 22 তাৰিখলৈকে এপ্লাইসমূহ পূৰা এমাহ হাতত আছে। আপোনালোকে সোনকালে এপ্লাইসমূহ কৰিব দেই। লাষ্টৰ ফালে যিহেতু ছাৰ্ভাৰ প্ৰব্লেম দেখায়, কেতিয়াবা ছাৰ্ভাৰ প্ৰব্লেম মাজে মাজে হৈ থাকে, আপোনালোকে লাষ্টলৈ থৈ নিদিব। পিছত আকৌ নক'ব যে মোৰ বহুত দিগদাৰ হ'ল, মোৰ বহুত অসুবিধা হ'ল, মই ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে মই এপ্লাই কৰিব নোৱাৰিলোঁ, মই ৰখি আছিলোঁ আৰু কেইদিনমান পিছত কৰিম বুলি। এইটো ভুল কেতিয়াও নকৰিব। আপোনালোকে যিমান পাৰে সিমান সোনকালে এপ্লাইসমূহ কৰিব, যাতে প্ৰথমতে যদি অলপ ছাৰ্ভাৰ ডাউন পায় তেতিয়া চেষ্টা কৰি থাকিলে লাষ্টলৈকে আপোনালোকৰ ছাৰ্ভাৰ প্ৰব্লেমটো নহ'বগৈ পাৰে, তেতিয়া এপ্লাইসমূহ হৈ যাব। যদি লাষ্টৰ দিনাখনি গৈ আৰু ছাৰ্ভাৰ প্ৰব্লেম নহ'লে এনেকৈতো আপোনালোকৰ নহ'বই। সেইটোকে আপোনালোকে যিমান পাৰে সোনকালে এপ্লাইসমূহ কৰি ল'ব। ৰখি নাথাকিব যে মই কাইলৈ কৰিম এনেকৈ ৰখি নাথাকিব। যিমানে এপ্লাইসমূহ সোনকালে কৰিব আপোনালোকৰ নিজৰ কাৰণে ভাল। আৰু লগতে কৈ দিছে এপ্লাই কৰিলে নহ'ব, আপোনালোকে জোচ দি প্ৰেক্টিছ কৰিব লাগিব। আৰু বহুতে ক'ব দেই যে ইমান কম পোষ্ট ওলাইছে, ইমান কম পোষ্টত কেনেকৈ মানে মই চাকৰি পাম, এনেকৈ ভাবিব। আপুনি এইটো নাভাবিব। আপুনি ভাবিব যে পোষ্ট যিমানেই ওলাওক, পোষ্টটো এটা হ'লেও ওলাইছে ন, আপোনাক এটাহে পোষ্ট লাগে, আপোনাক গোটেই পোষ্টখিনি নালাগে নহয়। আপুনি ভাবিব মই এজন কেণ্ডিডেট আৰু মোক এটা পোষ্ট লাগে, পোষ্ট এটাই ওলাইছে, আপুনি সেইটোতে ফ'কাছ কৰিব, সেই পোষ্টটো আপোনাৰে হ'ব। তেতিয়া আপোনাৰ সপোনটো নিশ্চয় পূৰণ হ'ব। মানে নাভাবিব যে ইমান কম পোষ্ট ওলাইছে, মই চিলেক্ট নহয়, ইমানখিনি কেণ্ডিডেট আছে। পোষ্ট এটাই ওলাওক, সেই পোষ্টটো আপুনিয়ে ল'ব। আপুনি এনেকৈ ভাবিব পোষ্ট এটা আছে, এইটো পোষ্ট মই ল'ম। এনেকৈ আপোনালোকে প্ৰেক্টিছসমূহ ভালদৰে কৰক আৰু পঢ়া কামসমূহ ভালদৰে চলাই থাকক। মই যিহেতু বিশেষ ডিউটিৰ কাৰণে ভালদৰে ভিডিঅ' দিব পৰা নাই, তাৰ বাবে দুখিত। আপোনালোক সকলোৱে ভালদৰে প্ৰেক্টিছ কৰক, ভালদৰে আপোনালোকৰ পঢ়াসমূহ চলাই থাকক। সকলোৱে সপোনটো পূৰণ হওক। জয় হিন্দ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।